পালেহি যেতিয়া পিঠা পনা বনাব হলে আৰু সেই গতিকে বোলো অকমান আগতীয়াকে নিমকি কেইটামানকে বনাই লবলৈ ক'লো। এইফালে কালজিৰা আৰু ময়দাৰ লগত এয়া নিমকি বনাবলৈ সাজু হৈছে আৰু এয়া নৰসিংহ পাত তেলত ভাজি পেলাই লৈছে আৰু এতিয়া কালজিৰাখিনি ময়দাৰ ওপৰত দি দিছে, লগত জোখমতে অকমান নিমখ, বেকিং পাউডাৰ আৰু এই নৰসিংহ পাতখিনি এনেকে সানি ল'ব লাগিব মোহাৰি। তাৰপাছতে ময়দাৰ লগত মিহলাই ল'ব আৰু কেনেকৈ মিহলাব দেখা দিছোঁ, এয়া দেখিছে। আৰু এইখিনি ধুনীয়াকৈ সানি ল'ব। ভালকৈ যাতে মিহলি হৈ যায় পাতখিনি, ভালদৰে সানিব। আৰু ইয়াৰ ওপৰতে দিয়া হ'ব অকণমান চ'ডা, বেকিং চ'ডা। আৰু এতিয়া 1 কাপ ৰিফাইন তেল মুঠিবৰ কাৰণে ভালদৰে মুঠিব লাগিব। আমি যেনেকৈ ৰুটি বনাওঁ তেনেকৈ মুঠিব লাগিব। মুঠি হোৱাৰ পাছত এটা লাডু কৰি চাব, বস্তুটো যদি ৰৈছে তেতিয়া গম পাব এইটো হৈছে আৰু মুঠাটো। আৰু এতিয়া কুহুমীয়া গৰম পানী দিব। কুহুমীয়া গৰম পানী দি পেলাই এনেকৈ ধুনীয়াকৈ আটা যেনেকৈ সানে তেনেকৈ সানিব ভালদৰে। আপোনালোকে যিসকলে ৰুটি বনাব জানে তেওঁলোকেতো জানিবই আৰু কেনেকৈ মুঠিব লাগে। মানে আমি যিটো ৰুটি খাওঁ নহ'লে কোমল হৈ যাব। আৰু ভালদৰে মুঠি হ'লে এনেকৈ লাডু কৰি ল'ব, দেখা দিছোঁ। এনেকৈ লাডু কৰি ল'ব আৰু এনেকৈ চুই চাব বস্তুটো কোমল হৈছে নাই। আৰু এইখিনি অকণমান সময়ৰ কাৰণে ৰাখিব লাগিব। আৰু ৰাখি হোৱাৰ পাছত ৰুটি যেনেকৈ বেলে তেনেকৈ বেলি ল'ব, দেখিছে। এনেকৈ বেলি বেলি ল'ব। যিমান পাতল হয় সিমানেই ভাল, খালি বেলোতে ভালকৈ বেলিব যাতে ফাটি নাযায়। আৰু ধুনীয়াকৈ এখন চোকা চুৰি কটাই ল'ব আৰু এনেকৈ দীঘল দীঘলকৈ কাটি যাব। আৰু দীঘল দীঘলকৈ কাটি লোৱাৰ পাছত নিজে নিজে এৰাই যাব, দেখিছে। আৰু এখন চুৰি কটাই এনেকৈ ল'ব আৰু জোখমতে আপোনালোকে যেনেকৈ মন যায় তেনেকৈ ডিজাইন দি কাটিব পাৰিব। আমাৰ এনেকৈয়ে কাটিছে। ইমানখিনি কাটিবলৈ আছে, এয়া আৰম্ভ হৈছেহে, বহুত সময় লাগে। শুইছিলাহে, আকৌ উঠিব হ'লে ভাত নাখাব নে আমাৰ? আৰু এতিয়া কাটি লোৱা নিমকিখিনি এয়া ৰিফাইন তেলত পূৰা উতলি আছে, তাতে দি দিছোঁ। আৰু দিয়া মাত্ৰক এনেকৈ অলপ হিলাই দিব, নহ'লে লাগি ধৰে নহয়। লাগি ধৰিলে আপোনাৰ বস্তুটো ফ্ৰাই নহ'ব ভালকৈ। এয়া অলপ ফ্ৰাই কৰাই হ'ল, আগতীয়াকৈ দেখাই দিছোঁ। আৰু এইখিনি আছে, এইখিনিও এনেকৈ অলপ হ'লে দেখিব, ৰঙচুৱা হ'লে উঠাই দিব। বেছি ফ্ৰাই কৰিলেও বেয়া, অলপমান মিডিয়াম হৈ থাকোঁতে উঠাই দিব। আৰু গম পাবই নহয় আৰু কিমানত ৰাখিব লাগে। এনেকৈয়ে নিমকি বনাই, একেবাৰে সহজ। আপোনালোকেও বনাই খাব বিহু বুলি। এইটো অকণমান এটা নতুনকৈ ডিজাইন এটা দিছিলে, এইটো পিছে কেঞ্চেল কৰি দিলোঁ বনোৱাটো। খাই পেলাই দি দিয়া মানে বনাম নাই নবনাব, ভিতৰত সিজা নাই। কাটা নিমকি বেষ্ট আছে ন? এইটোৱে ঠিক আছে। এইটোকে চাবলৈ কৈছোঁ। পাতল কৰিব লাগিব, তেতিয়া হ'ব পাৰে। নহয়, এইটো পূৰা পাতল কৰি ল'ব লাগিব, তেতিয়া হ'ব পাৰে।